মৰিগাঁৱৰ কেবিনেটত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল জাগিৰোড কলেজলৈকে 5 কোটি টকা দিয়া হ'ব বুলি। তেখেতে প্ৰতিশ্ৰুতি দিয়া মতে কাম কৰে। অসমৰ সকলো ব্যক্তিয়ে জানে 5 কোটি টকা জাগিৰোড কলেজত দিলে বিজ্ঞান ভৱন এটা নতুনকৈ নিৰ্মাণ কৰিবলৈ। ইয়াতে আমাৰ দুমহলীয়া এটা বিল্ডিঙৰ আধাৰশিলা কৰিলোঁ, কিন্তু প্ৰভিজন আছে 4 মহলীয়া, 14,000 স্কুৱেৰ ফিটৰ, তলত 7,000, ওপৰত 7,000। ভৱিষ্যতে আৰু 14,000 স্কুৱেৰ ফিটৰ বিল্ডিং কৰিব পৰা যাব। 4টা লেবৰেটৰী হ'ব আৰু 6টা ডিজিটেল ক্লাছৰুম হ'ব। কামটো শুভাৰম্ভণি কৰিবলৈ পাই অত্যন্ত সুখী হ'লোঁ। ইয়াৰ লগতে প্ৰজ্ঞান ভাৰতী যি আমাৰ আঁচনি, আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰে তেওঁলোকক স্কুটি দিয়াৰ ব্যৱস্থা কৰে। আজি আমাৰ জাগিৰোড কলেজৰ 82 জন ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাবলৈকে সক্ষম হৈছিল। তাৰে 5 জনক দি কাৰ্যসূচীটো আমি আৰম্ভ কৰিলোঁ। অহা 20-21 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীলৈকে আহিব আৰু এই মাহৰ শেষৰ সপ্তাহত গৃহমন্ত্ৰী ডাঙৰীয়া গুৱাহাটী আৰু বৰদোৱালৈকে অহাৰ কথা। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটী এয়াৰপৰ্টৰ শুভাৰম্ভণি কৰিব আৰু নামৰূপ কাৰখানাটো নতুনকৈ এক্সটেনশ্যন যি হ'ব, নতুন নিৰ্মাণ হ'ব, তাৰ আধাৰশিলা কৰিব। আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ পুলিচ কমিশ্যনাৰ অফিচ আৰু গুৱাহাটীত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন 5,000 অডিটৰিয়াম যিটো তেখেতে বনাইছিলে সেইটোৰ শুভাৰম্ভণি হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ কষ্টৰে হেঁপাহৰে বনোৱা বৰ্তদবা প্ৰকল্প গৃহমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ কাৰণে উন্মোচন কৰিব। এই কাৰ্যসূচীকেইটাৰ কাৰণে আমি সকলোৱে ব্যস্ত আছোঁ। সকলোৰে আশীৰ্বাদ দিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী অমৰজিৎ দেৱনাথ। মই আজি ডক্টৰ বাণীকান্ত কাকতি স্মৃতি স্কিমৰ আণ্ডাৰত মই এখন স্কুটি পাবলৈ সক্ষম হৈছোঁ। আৰু মই শ্ৰীনিবাস একাডেমীৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। আৰু মই এই চবতে এই স্কুলখন পোৱাৰ ক্ষেত্ৰত মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। লগতে মন্ত্ৰী মহোদয় পীযুষ হাজৰিকাদেৱকো ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। লগতে শ্ৰীনিবাস একাডেমীৰ সকলো শিক্ষয়িত্ৰীবৃন্দৰ লগতে মোৰ বন্ধু বান্ধৱীকো মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁলোকৰ সহযোগিতাৰ বাবে মই আজি এই স্কুলখন পাবলৈ সক্ষম হৈছোঁ।